পোনপ্ৰথমতে মই দোৱা ক'ম, কিন্তু মই মাজে মাজে কবিতা লিখোঁ, অলপ লিখা মেলা কৰোঁ। মই এটা কবিতা লিখিছিলোঁ যোৱাকালি ৰাতি। সেই কবিতাটোৰ নাম হ'ল মৃত্যু যেন সুলভ আজি এন্ধাৰৰ জোনাকত। তুমি জানানে পাখিৰ সোণোৱালী হাঁহিত আহিছিল নামি সহস্ৰ সূৰ্যৰ উজাগৰি ৰাতি এন্ধাৰৰ ঘুমুটি ভাঙি। মুক্তিৰ শব্দবোৰে আকাশখনক কন্দুৱাইছিল, চকুৰে তেজৰ কবিতা লিখি প্ৰতিটো ঘৰৰ নিস্তব্ধতাৰ কৰুণ পদূলিত। কঁপি উঠে অমোঘাৰ গৰ্ভত জন্মা নদীৰ ঘাটত, সেউজীয়া মাটিৰ ন বিপ্লৱী হৃদয় অসংখ্য শব্দৰ কোমল উত্তাপত। তোমাৰ দুহাতৰ আঙুলিত প্ৰাণ পাই উঠে পিয়ানো অথবা গীটাৰৰ শব্দই সহস্ৰ মৃত্যুৰ কোলাহল ভাঙি তোমাৰ কণ্ঠৰে পোহৰ বিলায় এন্ধাৰৰ জোনাকত বন্তিৰ পোহৰেৰে। জীৱনৰ কঠিন বাটে বাটে কত ঘাট প্ৰতিঘাটে সঞ্জীৱনীৰ চাকিটি জ্বলাই দিশহৰা হৃদয়ৰ শূন্যতা মচি নতুন যাত্ৰাৰে আঁকিছা তুমি জীৱনৰ পণ দুখৰ পথাৰত হাঁহিটি ৰচি। তোমাৰ চকুলৈ চালে স্পৰ্শ কৰে লুইতৰ বালিয়ে সেউজীয়া পাহাৰৰ চেতনাৰ স্তৰে স্তৰে অখণ্ড আত্মাৰ উজাগৰি স্পন্দন। সেউজী পাহাৰে পাহাৰে ৰাতিৰ বুকুৱে বুকুৱে শুনো পুৱাৰ প্ৰতিধ্বনিৰ সহস্ৰ শব্দ জগাই তোলা পৃথিৱী এজন শিল্পীৰ স্পন্দিত গানেৰে। এতিয়া কোনে নিৰূপণ কৰে ধুমুহাৰ গান, এই অখণ্ড চেতনাত কোনে সিঁচি দিয়ে জোনাকৰ উঠে উঠে অচিনাকি আউসীৰ অস্বচ্ছ এন্ধাৰত। কোনে কাহিনীয়াৰ চেষ্টা চলিছে অনন্ত সাগৰৰ সূৰ্যক, কিমান দূৰলৈ বিয়পি পৰে তাৰ সীমাৰ পৰিধি। ৰাতিৰ এন্ধাৰৰ অথবা সাগৰ তলিত আজি দেখোন তাৰেই প্ৰতীকী ৰূপ সেই উজ্জ্বল সূৰ্যটোৰ নীৰৱ নিথৰ দেহৰ। কিয় বাকৰুদ্ধ কৰে সেই অকল্পনীয় দুৰন্ত কণ্ঠ নিৰুত্তাপ জোনাকৰ এন্ধাৰত। আজি কিয় উপেক্ষিত অহংকাৰী দক্ষ যজ্ঞত মানৱতাৰ ৰক্ষক পাশুপাত অস্ত্ৰ। মাজনিশাৰ উদং আকাশত এতিয়াও সাৰি আছে তাতে নিৰুত্তাপ জোনাকৰ এক সঁচা প্ৰতিবিম্ব ৰচি। উপেক্ষিত য'ত নিমাত ঈশ্বৰৰ তাতেই দেখোন সহস্ৰ প্ৰশ্ন। তুমি দয়ালু বাবেই অভিপ্ৰায় দুঃস্বপ্নৰ স্বয়ংবুখতত সপি দিছা নেকি সমস্ত সত্তাৰে স্বশৰীৰৰ অৱৰুদ্ধ গতি। সমস্ত সত্তা আৰু সমস্ত সত্তাই কঁপি উঠে সৰ্বব্যাপী পৃথিৱী উত্তপ্ত বতাহে বতাহে। হৃদয়ৰ মংগলাত্মক এমুঠি ৰাগ দুহাতত লৈ উদাসীন আকাশে বতাহে তুমি ঘূৰি ফুৰিছা ডম্বৰু বজাই বজাই। তেখেতৰ শ্ৰদ্ধাত এই কবিতাটো মই লিখিছিলোঁ। কথাত আৰু কিছু ঠিক ঠাক কৰিবলৈ বাকী আছে। আপোনালোকক এটা শব্দ লিখিছোঁ অমোঘাৰ বালিত। অমোঘা আচৰত আপোনালোক যিসকলে জানে অমোঘা মানে হ'ল ব্ৰহ্মপুত্ৰৰ মাতৃৰ নাম অমোঘা, সেইকাৰণে অমোঘাৰ বালিত বুলি কোৱা হৈছে। অৰ্থাৎ আমি কবিতা লিখিলে তেতিয়া পোনপটীয়াভাৱে নিলিখোঁ, অকণমান বেকাকৈ লিখোঁ। অমোঘাৰ বালিত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ বালিত তেওঁ এতিয়াও শব্দবোৰ জীয়াই আছে। কাৰণ প্ৰতিজন মানুহে আচলতে উপলব্ধি কৰে, আপুনি কেতিয়াবা আপোনাৰ হৃদয়ৰ বাণীটো আপোনাৰ হৃদয়ৰ টানটো অন্য এজন হৃদয়ত অনুভৱ কৰে। সেইকাৰণে কোনোবা মানুহ তেজৰ সম্পৰ্ক নাথাকিলেও সেই মানুহজনৰ শোকত সমগ্ৰ পৃথিৱীয়ে ভাগি পৰে, দুখত ভাগি পৰে। এইকাৰণে যে তেওঁলোকৰ যিটো সৃষ্টি, আপুনি এটা কথা মনত ৰাখিব, আমি সদায় এটা কথা আছে আমাৰ যে আমি কেতিয়াও আমাৰ জীৱনক লৈ আমি গৌৰৱ নকৰোঁ, আমি গৌৰৱ কৰোঁ তেওঁৰ কৰ্মক। আমি এজন ষ্টুডেণ্টক যেতিয়া পৰামৰ্শ প্ৰদান কৰোঁ এইকাৰণেই পৰামৰ্শ প্ৰদান কৰোঁ তেওঁ যাতে নিজেই এই পৃথিৱীখনত জিলিকি উঠক, আমি তেখেতক লৈ গৰ্ব অনুভৱ কৰিব পাৰোঁ। লৈ যাব
আমি নিজেই গৰ্ব অনুভৱ কৰিব পাৰোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই সদায় এটা কথা কওঁ আপোনালোকক যে আপোনালোকৰ চিন্তা প্ৰতিফলিত হয় আপোনালোকৰ সন্তানৰ ওচৰত। সেইকাৰণে আপুনি চিন্তা কৰোঁতে সেই চিন্তাবোৰ ভালকৈ চিন্তা কৰিব লাগে। আপুনি অনুভৱ কৰিব আজি যদিও দুখৰ দিন, অতি দুখৰ দিন, আজি তেওঁলোকৰ সমস্ত পৰিয়াল জুবিন গাৰ্গক লৈ গৌৰৱান্বিত। মনত ৰাখিব কিন্তু আমি যেতিয়া পঢ়াশালীত পঢ়িছিলোঁ এটা গৌৰৱ নামৰ কবিতা যে সকলো মানুহৰ শিক্ষকৰ গৌৰৱৰ স্থলী কলম, যেনেকৈ জুবিনৰ গৌৰৱৰ স্থলী পিয়ানো আৰু গীটাৰ, ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা। সেইকাৰণে সৰুৰ পৰা মানুহে কি হয়, আমাৰ গীতাত এটা কথা আছে যে কৰ্মণ্যবাধিকাৰ আছে মা ফলেষু কদাচনম। তুমি কৰ্ম কৰি যোৱা, ফল আশা নকৰিবা। আজি যিটো শ্ৰদ্ধা অসমৰ ৰাইজে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ, কালি মোৰ এজন বন্ধু গুৱাহাটীৰ তেওঁৰ মানে পুলিচ প্ৰশাসনৰ এজন মানুহে কৈছে যে আজি কোন আহে নাজানো, মুম্বাইৰ পৰা যথেষ্ট পৰিমাণে মানুহ আহিব আৰু সেইকাৰণে আজি তেওঁলোকে খুব প্ৰশাসনে এই কৰিছে। গতিকে আজি যে এই সমগ্ৰ অসম, আজি চাওকচোন আপোনালোকৰ মাজতো কোনো প্ৰতিক্ৰিয়া নাই যে পৰীক্ষা নাই, ছাত্ৰ ছাত্ৰীৰ মাজতো প্ৰতিক্ৰিয়া নাই, আমাৰ মাজতো প্ৰতিক্ৰিয়া নাই। এজন মানুহে আজি প্ৰায় 4 দিন ধৰি কেন্দ্ৰবিন্দু হৈ গৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত। চৰকাৰে কৰিবলৈ সাহস কৰা নাই, অন্যৰ ক্ষেত্ৰত সিদ্ধান্ত লয় চৰকাৰে লোৱা নাই। অৰ্থাৎ ৰাইজ সকলোতকৈ শ্ৰেষ্ঠ আৰু ৰাইজৰ প্ৰতিনিধি আছিল জুবিন গাৰ্গ। তেখেতে কি কৰিছিল, যেতিয়া আমি কৈছিলোঁ এই চুলি থকা ল'ৰাজনে কি গাইছে, এতিয়া লাহে 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 অনুভৱ কৰিলোঁ তেখেতে যে তেখেতৰ গানেৰে সমস্ত অসম স্তব্ধ কৰিছিল। আপোনালোকে যিসকলে অলপ গান শুনে বা খবৰ ৰাখে, আপোনালোকে যেতিয়া মুক্তি নামৰ কেছেটটো ওলাইছিল তেওঁলোকে, অৰ্থাৎ তেওঁ কিছু কথা বেকাকে আলফাক সমালোচনা কৰি লিখিছিল যে মৃত্যু কিয় ইমান সুলভ, মৃত্যু কেতিয়াও সুলভ হ'ব নোৱাৰে। সকলো মানুহে, কোনোবাই এজন প্ৰশাসনিক বিষয়াই নিজৰ দৰে কাম কৰে, আপুনি দেউতাক হিচাপে কেনেকৈ কাম কৰে, গায়কে কণ্ঠৰে পৃথিৱীক বুজায়। তেওঁ সেই কণ্ঠৰে আলফা বা সন্ত্ৰাসবাদী সংগঠনক কৈছিল যে তোমালোকে মানুহ নামাৰিবা, মানুহ পৃথিৱীৰ শ্ৰেষ্ঠ সম্পদ, গতিকে মানুহ হত্যা কৰাটো ঠিক নহয়, সেইকাৰণে মৃত্যু সুলভ বুলি কৈছিল আজি। আৰু সেই গানেৰে যেতিয়া মানুহৰ হৃদয়ত প্ৰৱেশ কৰিছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, আৰু সেইকাৰণে 30জন ব্যক্তি, আপোনালোকে বিভিন্ন মানুহৰ ইণ্টাৰভিউ টিভিত চাইছে, চৰকাৰে অনুষ্ঠান পাতিলে পইচা দি বা টকা দি মাতে, কিন্তু কালি হাজাৰ হাজাৰ মানুহ লোভনে আছে, ষ্টেডিয়ামৰ ভিতৰত দেখাইছে চব মানুহ হৈ আছে। সেইটো কম ডাঙৰ কথা নহয়। আমি তেনেকুৱা প্ৰত্যেকে বিচাৰে যে মোৰ সন্তান, মোৰ ল'ৰা, মোৰ ছোৱালী মোৰ এনেকুৱা এটা লাভ কৰক যাৰ পৰা মই গৌৰৱান্বিত হ'ব পাৰোঁ। গতিকে জুবিন গাৰ্গৰ এইখিনিতে সাৰ্থক। অসমীয়া সংগীত জগতত ভূপেন হাজৰিকাৰ পিছত মই কৈছোঁ যে এটা শূন্যতা তেওঁ পূৰণ কৰিছিল। আমি শুনিছোঁ যে যেতিয়া তেখেতে গেংষ্টাৰ ফিল্মখনৰ গানটো গাইছিল, তেতিয়া বহুকেইজন গায়কৰ ইণ্টাৰভিউ হৈছিল। শেষত তেওঁ কৈছিল জুবিনকো বোলাও, আৰু তেতিয়া জুবিনে সেই গানটো একে স্বৰতে গাইছিল আৰু খুব সাংঘাতিক ধৰণে আপোনাৰ জানে পপুলাৰ হৈছিল। অৰ্থাৎ মানুহৰ হৃদয়ত সোমাব লাগিলে সকলো আছে, কিন্তু মিউজিকটো এটা সাংঘাতিক ধৰণৰ কলা। সেইকাৰণে ল'ৰা ছোৱালীক সেই বিষয়টোৰ প্ৰতি আগ্ৰহান্বিত কৰিব লাগে। তেওঁ এটা ইণ্টাৰভিউ চাইছোঁ যে মই মুম্বাইত থাকিব পাৰিলোহেঁতেন, পইচা কমাব পাৰিলোহেঁতেন, কিন্তু মই অসমলৈ আহিছোঁ। সেইকাৰণে মই আজিৰ এই শিল্পীগৰাকীৰ মৃত্যুত মই বেলেগ কথা নকওঁ, তেখেতৰ প্ৰতি যে সাগৰ তলিত শুবৰে মন, ভগৱানে চাওকচোন কি কৰিলে। মানুহে কেতিয়াবা কয় যে কিছুমান কথা আপুনি সদায় কৈ থাকিব নাপায়, কয় মানুহে। আমাৰ কালি আলোচনা হৈছে যে কথাবোৰ কৈ থাকিলে মানে ডেষ্টিনি বুলি কয়, যিজনে পৃথিৱীৰ আমাৰ ওপৰত এজন মানুহ থাকে যাক আমি শ্ৰদ্ধা কৰোঁ। কোনোবাই আল্লাহ বুলি শ্ৰদ্ধা কৰে, কোনোবাই ভগৱান বুলি শ্ৰদ্ধা কৰে, কোনোবাই যীশুখ্ৰীষ্ট বুলি শ্ৰদ্ধা, যিয়েই নকৰক এই যে কথাবোৰ ব্যক্ত কৰিছে, আপুনি কওক কেনেকুৱা। আমি যদি অসমীয়াত কওঁ মানে টেলিপাতি, অসমীয়াত কয় কাকতলীয়, কেনেকৈ মিলিছে সাগৰ তলিতে শুবৰ মন। সঁচাকৈ সাগৰে তেওঁ সমুঠিলে। আৰু মৃত্যুটো সদায়, মৃত্যুটো অলপতো কষ্টকৰ হ'ব, পৃথিৱীৰ পৰা আপোনাৰ জীৱৰ পৰা প্ৰাণটো উৰি যাব, কিন্তু তেনেকুৱা এজন শিল্পীক
আমি নিজে অসমবাসী হিচাপে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। সঁচাকৈ অসমৰ চিনাকি দি থৈ গ'ল যে পৃথিৱী ইমান মানুহে ভাল পাব পাৰে। আপুনি ভাবকচোন, মই একদম কথা এষাৰ কৈ সামৰিছোঁ। আপুনি ভাবক, আমাৰ যদি সকলো ছাত্ৰ ছাত্ৰী আছে, তাৰ ভিতৰত মই যদি এজন ছাত্ৰ ছাত্ৰীক বেছি মৰম কৰিব লগা পৰিৱেশ থাকে, তাৰমানে সেই ছাত্ৰ ছাত্ৰীজনৰ কিবা এটা গুণ থাকিব লাগিব, কিবা এটা কোনোবাখিনি। সকলো ছাত্ৰী পঢ়াত ভাল কাৰণে নহয়, কিছুমান ছাত্ৰ ছাত্ৰী পঢ়াত ভাল, তেওঁৰ আচৰণটো বেয়া, তেওঁ প্ৰিয় নহয়। কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীক ক'ব নোৱাৰে কিবা এটা ভাল লাগে। আমি চাবচোন এপ্ৰচিঙত ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। গতিকে সেই পৰিৱেশ যদি ছাত্ৰজনে ৰচনা কৰে, তেতিয়াহ'লে তেওঁ সকলোৰে প্ৰিয় পাত্ৰ হয়। আৰু সমাজখনত ময়ো বিচাৰোঁ যে মোকো সকলোৱে শ্ৰদ্ধা কৰক, মোকো সকলোৱে মানক, তেনেকুৱা আমি সকলোৱে কল্পনা কৰোঁ। যিটো কল্পনা ধৰক জুবিন গাৰ্গে কাহানিও এতিয়া ব্যক্ত কৰিব নোৱাৰিব। আজি চাওক, হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহে জজফিল্ড পথাৰৰ পৰা আপোনাৰ সৰু সজাই ষ্টেডিয়ামৰ পৰা এয়াৰপৰ্ট পাবলৈ প্ৰায় 8 ঘণ্টাৰ আৱশ্যক হৈছে। 8 ঘণ্টা। মোৰ বন্ধু এজন এয়াৰপৰ্টৰ ওচৰত থাকে, মোক ফোন কৰিছে ৰাতি যে মানুহ হাজাৰ হাজাৰ মানুহ ৰৈ আছে, চব স্তব্ধ হৈ আছে। গতিকে কিবা এটা মানুহজনৰ ঈশ্বৰ আত্মা নাথাকিলে সেই কাম। এটা কথা মনত ৰাখিব, সহস্ৰজনে যদি আপোনাৰ ওচৰত সেৱা কৰে, তাৰমানে ভগৱানে কোনোবাখিনিত তেখেতৰ অংশটো সেই মানুহজনৰ ওচৰত প্ৰদান কৰে। সেইকাৰণে আমি ভগৱানৰ ওচৰত মূৰ দোৱা কৰোঁ। মই পৰহি ওলাই গৈছোঁ, একদম পানী খাইটি ফালে গৈছোঁ, চাবই গৈছোঁ, দেখিছোঁ চব মানুহ, মানে এইটো ষ্টপেজৰ পৰা সেইটো কম কথা নহয়, ইমান মানুহে ঠেলাৱালাৰ পৰা ৰিক্সাৱালালৈকে। এদিনটো আপোনালোকে দেখিছে সকলোৱে, আপুনি যিটো দেখিছে ময়ো দেখিছোঁ। তেওঁ কৈছে যে এদিন মই গ'লোঁ GMCত, যে মানুহজনৰ কাপোৰ নাই, তই জুবিন পাগলা নহয় নেকি, এনেকৈ সুধিছে। তেওঁ কোটটোৱে পিন্ধাই থৈ আহিলে। গতিকে এই কথাবোৰ আমি ছাত্ৰ ছাত্ৰীয়ে যেতিয়া কোনোবাখিনিত উপলব্ধি কৰিব, চাবচোন উপলব্ধি যিদিনা হ'ব, সেই ল'ৰা ছাত্ৰীৰ পৰিৱৰ্তন হয়। যেতিয়ালৈকে তেওঁ উপলব্ধি কৰিব নোৱাৰে, তেতিয়ালৈকে পৰিৱৰ্তন নহয়। আজি এনেকুৱা এজন মহান শিল্পীৰ আজি খুব কম বয়সতে, ভূপেন হাজৰিকা 85 ইয়াৰ্ছত ঢুকাইছিল, আৰু জুবিন গাৰ্গৰ ইমান কম বয়সতে মৃত্যুটো আমি সহজভাৱে ল'ব পৰা নাই। বিভিন্ন কথা বতৰা চলি আছে, কি হয় নাজানো। গতিকে পুনৰবাৰ এই শ্ৰদ্ধাৰ শিল্পীগৰাকীলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। সকলোৰে হৈ জ্ঞানদীপ পৰিয়ালৰ ফালৰ পৰা জনাই, তেখেতক প্ৰণিপাত জনাই মোৰ এই চমু বক্তব্যখিনি সামৰণি মাৰিছোঁ। যদি আমাৰ যদি কোনোবাই শিক্ষকে দুই এষাৰ কয়, আৰু অভিভাৱকেও যদি কিবা এটা ক'ব বিচাৰে, একো নাই, ইয়াত ফৰ্মেল কথা নাই, যদি ক'ব বিচাৰে যে তেওঁ আহি ক'ব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীয়েও ক'ব পাৰিব। আমি আৰু 10 মিনিট থাকিম, আমি কৈছোঁ 10:30 সামৰণি মাৰিম অনুষ্ঠানটো। গতিকে আমাৰ যদি কোনোবা শিক্ষকে কিবা ক'ব বিচাৰে ক'ব পাৰে, যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ক'ব বিচাৰে ক'ব পাৰে। অভিভাৱকৰ ফালৰ পৰা আপোনালোকে দুই এষাৰ বক্তব্য ৰাখিলে আমি ভাল পাম। মই শিক্ষকসকলে যদি কোনোবাই কয় ক'ব বিচাৰে। আৰু তথা অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল, জুবিন গাৰ্গৰ সম্বন্ধে আপোনালোকে সকলোৱে জানে। মই বিশেষকৈ মই 9বাৰমান তেওঁৰ লগত সাক্ষাৎ হৈছে। কিয় হৈছে মই কাহিনীটো আজি ক'ব খুজিছোঁ, ছাৰ অলপমান সময় বিচাৰিছোঁ। ছাৰ, প্ৰথম যেতিয়া যোৰহাটত বানপানী হ'ল, কৃত্ৰিম বানপানী, তেৰখন ক'লা স্কৰ্পিঅ' গাড়ী আছিল। তো মই তাতে থিয় আছিলোঁ, মই তেতিয়া চিনিও নাপাওঁ কোনো জুবিন গাৰ্গ। মোৰ লগত আৰু দুজনমান বন্ধু আছিলে, মৃগাংক শইকীয়া আৰু দীপেন কলিতা। তাৰপিছত তেওঁ হাত ওলাই মোক ইংগিত কৰিলে, পৰা ইফালে আহিব নেকি? মই অলপ আগুৱাই গ'লোঁ, মই কিন্তু চিনি নাপাওঁ। টুপি এটা আছিলে, আমি গাড়ীখন অলপ ঠেলি দিলোঁ, ঠেলিটো নিজে নামি আহি মোক পিঠিৰ ফালে এনেকৈ চাপা চিগিলে। মই বোলো দাদা আপুনি কোন হয়? তেতিয়া টুপিটো চালে, আপুনি জুবিন গাৰ্গ। এখন নক'ব, এটা মানুহ ভিৰ লাগি যাব। ইয়াৰ উপৰিও মই আপোনালোকে হয়তো নাজানে, মই আগতে আপোনালোকে মুন্না আহমেদৰ নাম শুনিছে অসমীয়া ফিল্মত। মুন্না আহমেদৰ মই প্ৰডাকশ্যনত মই কামো কৰিছিলোঁ, তেতিয়া মোৰ চাকৰি হোৱা নাছিলে। আৰু এবাৰ মোৰ ঘৰত মোৰ দেউতাৰ বহুত বেমাৰ আছিলে, তাৰপিছত মোৰ হাতত টকা নাছিলে। মোৰ এজন ৰাহেন আলী বুলি এজন মানুহ আছিলে, তেওঁৰ ছোৱালীক মই পঢ়াইছিলোঁ টিউশ্যন। আজিৰ পৰা মোটামুটি 10-15 বছৰ আগৰ কথা। ৰাহেন আলী ক'লে আপোনাক এটা ছাৰপ্ৰাইজ দিম। কি ছাৰপ্ৰাইজ বলকচোন? ৰাহেন আলী দাই তেওঁ জুবিন দাৰ গাড়ী বনাইছিলে, চিটৰ কাম কৰি, তেওঁ লৈ গ'লে ঘৰলৈ। যেতিয়া মই ঘৰত গ'লোঁ, মই তেওঁক দেখি মানে আচৰিত পাই দিছোঁ। আচৰিত পালোঁ মানে মানুহজনে মোক আগুৱাই আহিলে, তো এখেত কোন হয়?
কৈছোঁ আপুনি জুবিন দা হয় নেকি? অঁ। গতিকে এনেকুৱাকৈ বহুতবাৰ মই সাক্ষাৎ পালোঁ আৰু বহুত প্ৰগ্ৰামত তেওঁ যেতিয়া আমাৰ বৰঠাকুৰ মেমে কৈছিলে, বৰঠাকুৰ মেমক মই সৰুৰ পৰাই চিনি পাওঁ, বাইদেউ মোক ভালদৰে চিনি পায়। যেতিয়া প্ৰগ্ৰাম হৈছিলে জুবিন দা কিন্তু মই একদম ষ্টেজৰ ওচৰত আছিলোঁ, বৰঠাকুৰ মেমৰ সোঁফালে বিল্ডিংটো আছিলে, খিৰিকীফালে দুবাৰ তিনিবাৰ চাইছিলে, সেইটো প্ৰত্যক্ষ মই কৰিছিলোঁ। গতিকে এই জুবিন দাৰ কথা আমাৰ ছাৰেও বহুত কৈছে। তেওঁৰ মানে এটা উদ্যম থকা স্পৃহা, আৰু তেওঁ কাৰোকে কেৰেপ কৰা নাছিল, কাৰোকে কেয়াৰ কৰা নাছিল। তেওঁ যিটো মন যায় সেইটোৱে কৰে, কিন্তু তেওঁ কেতিয়াও বেয়া কাম কৰা। তেওঁ বিশেষকৈ ধনী মানুহ নহয়, গৰীবসকলৰ বন্ধু আছিলে, ঠেলাৱালা, ৰিক্সাৱালা। গতিকে অন্তৰ ফাটি যায়, পুৰুষ মানুহে কান্দিব নোৱাৰে, কিন্তু অন্তৰটো ফাটি গৈছে, প্ৰকাশ কৰিব নোৱাৰে। যোনদিনে খবৰটো পালোঁ যে আমাৰ অসমৰ এজন গৌৰৱ, আমি বাহিৰত গ'লে কাৰ পৰিচয় দিওঁ? জুবিনৰ দেশৰ মানুহ, আমি অসমৰ মানুহ। গতিকে ভূপেন হাজৰিকাদেৱটো তেওঁ গ'লে, আৰু এই যিজন আছিলে তেওঁ গ'ল। গতিকে কি ক'ম আজি, চবৰে জানে, সকলোৱে, গোটেই অসমবাসী নহয়, গোটেই পৃথিৱীয়ে তেওঁক সন্মান কৰে, গোটেই পৃথিৱীয়ে মৰম কৰে। গতিকে মই আজি যিখিনি মোক সুযোগ দিলে, আৰু এটা কথা মই আপোনালোকৰ ওচৰত ক'ব খুজিছোঁ যে আনিচ্ছা বাতাসংখ্যা, অৰ্থাৎ এইটো এটা পালি শব্দ হয়। মই পালিলৈ ষ্টাডি কৰিছোঁ, সংস্কৃত মই জানো মোটামুটি, কিন্তু মানে মৃত্যুৰ কোনো কাল নাই, কোনো তাৰিখ নাই, কোনো বাৰ নাই, কোনো ডেট নাই। কিন্তু এজন গুণী জ্ঞানী, এজন বিশিষ্ট ব্যক্তি কম বয়সত যদি গুচি যায়, নিজৰ সন্তানেই হওক, মা দেউতাই হওক, তেতিয়া বহুত বেয়া লাগে, যিটো আমি কেতিয়াও অনুভৱ কৰিব নোৱাৰোঁ। আজি ইয়াতে বহুত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক আছে, প্ৰত্যেকেই বিচাৰে নিজৰ সন্তানটো, যি কথাটো ছাৰে মোৰ আগত অলপ প্ৰকাশ কৰিলে আপোনালোকৰ ওচৰতে, এই বস্তুটো চবেই বিচাৰে। যদিও জুবিন দা আমাৰ মাজত নাই, কিন্তু তেওঁ আমাৰ মাজত সদায় অমৰ হৈ থাকিব, সদায় অমৰ হৈ থাকিব। আৰু তেওঁৰ অসমৰ কাৰণে যিখিনি কৰি গৈছে, এইখিনি আমি সদায় গৌৰৱ অনুভৱ কৰোঁ। আমি বাহিৰত গ'লেও কম, আমি জুবিনৰ দেশৰ মানুহ। ধন্যবাদ। ধন্যবাদ, সুন্দৰকৈ কথাখিনি কৈছে। আজি মোৰ 19 ছেপ্টেম্বৰ মোৰ কাৰণে সকলোতকৈ দুখৰ দিন। একেলগে ধেমালি কৰি ডাঙৰ হোৱা, মোতকৈ সৰু, আজি মই তাক শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছোঁ। আমি অতি ক্লোজ আছিলে মোৰ ঘৰখনৰ লগত। আমাৰ এওঁৰ ভতিজা গ'ল, মানে এই দুখ মৃত্যুৰ দিনালৈকে মোৰ থাকিব। আমি বহুত বেলেগ ধৰণে ডাঙৰ হৈছোঁ, আৰু মাৰ ঘৰৰ পৰাও ৰিলেশ্যন হয়, এনেও পিছত মই তাক ঘূৰিয়ে গ'লোঁ। আজি মোৰ ইমান দুখ, ইমান দুৰ্ভগীয়া মই আজি তাক মই শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ। তাতকৈ দুখ আছে জানো পৃথিৱীত? এটা ডাঙৰ কথা, ব্ৰিটিছ স্কাই ফ'ৰ্চৰ যেতিয়া দেখিলোঁ তেওঁলোকে জুবিনক শ্ৰদ্ধাঞ্জলি জনাইছে, গামোচা লৈ 5জন ব্যক্তিয়ে, আৰু তাতে মায়াবিনী গানটো তেওঁলোকে ট্ৰাম্পেটত বজাইছে। তাৰমানে গোটেই পৃথিৱী বিখ্যাত হ'ল, তাক কিমান শ্ৰদ্ধা দিছে সকলোৱে। আমাৰ ইয়াত তাক আমি ৰাখিব নোৱাৰিম। সকলোকে মৰম, সকলোকে বুকুৰ মাজত সোমাই লৈ ইমান মানুহৰ প্ৰতি মৰম, ফাংচন কৰি পইচা ডনেট কৰি গুচি আহে। আমাৰ ইয়াত যেতিয়া নিউ গুৱাহাটীত প্ৰগ্ৰেম কৰিছিলে, ফ্ৰণ্টতে মোৰ কোৱাৰ্টাৰত মই আছিলোঁ, মোৰ মা বহি গ'ল, মায়ে চাই দিছে, মই চাব পৰা নাছিলোঁ। মোৰ ল'ৰাটো যেতিয়া জন্ম হৈছে, তাৰ কিমান কম, তাৰ কিন্তু মোক এবাৰ চাবলৈ ওলাই অহা নাই, খবৰো দিছেগৈ মানুহবিলাকে। মোক তেওঁ হোৱা কেইদিনমান হৈছে, বাৰাণ্ডাখনত মই থিয় হৈ থাকিব পৰা অৱস্থা নাছিল। গতিকে এনেকুৱা চাৰিওফালে চকুৰা, আৰু কিমান যে আমাৰ পৰিয়ালৰ মানুহক, অভাৱী মানুহক, তামোল চিকা, জাজি তামোল চিকা ঘৰত, কিমানো কি ধৰণে সহায় কৰি গৈছে কল্পনা কৰিব নোৱাৰোঁ আমি।
পিছতহে গম পাওঁ জুবিনে দিব বুলি। আৰু কালি মানে এটা দৃশ্য বহুত অকণমান নেপায় পপুলাৰ টাইপ মানে কাম বন কৰা মানুহ সেই অঞ্চলত কৈছে আমাৰ যেতিয়া কিবা এটা বিপদ হয় আমি কোনোতো নাযাওঁ, জুবিনদাৰ ওচৰলৈ আহোঁ। জুবিনদাৰ ঘৰ আমাৰ কাৰণে সদায় খোলা। তেওঁলোকে ইমান কান্দিছে, মানে ইমান একো কাকো খালী হাতে নকৰে, দিবই লাগিব, দিবই লাগিব। তাৰোপৰি জীৱ জন্তু ল'ৰা ছোৱালী যিমান আজি হিমা দাস বিখ্যাত হ'ল অকল জুবিনৰ কাৰণে। জুবিনৰ সাংঘাতিক প্ৰচেষ্টা তাইক মানে ইমান প্ৰেৰণা দিলে যে তাই ষ্ট্ৰং হৈ খেলিম বুলি ল'লে। প্ৰথমতে ভয় কৰিছিলে, মই কিজানি একো নোৱাৰিম, সৰু ছোৱালীটো ভবা নাছিল। গতিকে সকলোকে যেতিয়া এনেকৈ লৈছে আমাৰ সকলো ল'ৰা ছোৱালীবোৰক তোমালোকেও নিজকে ভালকৈ প্ৰতিষ্ঠা কৰিবা, তেতিয়াহে তোমালোকৰ নাম পৃথিৱীত ৰৈ দিদি আৰু এই নামটো পৃথিৱীত ৰৈ যোৱাটো বহুত ডাঙৰ ওলাই। আজি মোৰ দুৰ্ভাগ্য, মই মানে আজি মই বহুত কাজিয়া কৰিছিলে সৰুতে আমাৰ লগত। কাজিয়া কোনো ঠেলা মাৰে চাই লওঁ বুলি কৈ আজি চাই ল'লে। ধন্যবাদ। And I request all our teachers to come one by one and pay their tributes.